বহুত গৰম আজি দোকানত কাম কৰি আছিলোঁ এইমাত্ৰ ঘৰলৈ আহিছোঁ কিবা এটা খাওঁ বুলি হে বলে কি বনাইছিলে কি বনালি ঘৰত মা নাই এইকেইদিন ভণ্টিৰ ঘৰত আছে তাই অকলে ঘৰৰ কাম কৰিছে আকৌ মোকে খিচিৰি বনালে মোৰ কাৰণে তাইও খালে অকণমান খিচিৰি খাই লওঁ তাৰপিছত অকণমান ৰেষ্ট কৰি এক্সাৰচাইজ কৰিব লাগিব গৰম হৈছে না অলপ ঠাণ্ডা হয় মুখৰ ঘাঁ হৈ আছিলে এইটো কিন্তু আজিৰ পৰা অলপ বিষটো ভাল পাইছোঁ খাব পাৰিছোঁ অলপ কালি একদম এইকেইদিন বহুত কষ্ট পালোঁ আচলতে এইকেইদিন ঘৰত মা নাই কাৰণে তাইৰ অকণমান কষ্ট বেছি হৈছে বাৰু মা থাকিলে অলপ আৰাম পায় তাৰমানে মা ডাঙৰ ভণ্টিৰ ঘৰলৈ গ'ল আজি বহুদিন হ'ল ভণ্টিৰ অকণমান সমস্যা হৈ আছে গতিকে মা থাকিব লগা হৈছে দেউতাও চাগে আজি যাব আৰু তাই মই অকলে ঘৰত হৈ যাম তো একো নাই কাম অলপ বেছি কৰিব লগা হৈছে আৰু ঘৰটো মই অকণমান ডাঙৰকৈ বনাই দিলোঁ চ' গোটেই ঘৰটো চাফ চিকুণ কৰি সাৰি মুচি বাকীখিনি কাম ৰেডি কৰি আকৌ খোৱা বোৱা ৰেডি কৰালৈকে তাই যথেষ্ট মানে সময় লাগি যায় কিন্তু এইখিনিতে এটা কথা উপলব্ধি কৰিছোঁ মানুহ কিয় লাগে বা আপোন মানুহ কিয় লাগে আজি মোৰ ডাঙৰ ভণ্টিৰ অকণমান সমস্যা হৈছে স্বাস্থ্যজনিত গতিকে তাই মেডিকেলত থাকিব লগা হৈছে মা গৈ আছেগৈ আজি দেউতা যাব আচলতে বিপদৰ সময়ত আপোন মানুহৰ এষাৰি মাতে মনটো বহুত শক্তিশালী কৰি তোলে হয়নে নহয় বাৰু আৰু সেইকাৰণে মানুহ প্ৰয়োজন হয় জাহাজী কলৰ অৱস্থা দেখিছেনে মানে জাহাজী কল এইটোৱে বেয়া আৰু এথোকা কাটি আনিছিলে দেউতাই সেইদিনাখনি আৰু পকিলে একেবাৰতে গোটেইখিনি পকে মানে গছৰ পৰা মানে আখি কাটি আনি থাকিলে ভাল কিন্তু একেলগে কাটি আনিলে এইটো অৱস্থা হয় এই জোখৰ দামত ভাই আহি গ'ল আহি যা ভাই কল খা জিমলৈ ওলাই আহিছে ই বঢ়িয়াকৈ এতিয়া কল জিমলৈ ওলাই আহিছে তাৰ আগত বঢ়িয়াকৈ এইটো জিমৰ কাৰণে খুবেই বেছি ভাল কলটো একদম হাই প্ৰটিন খাব লাগে এইটো বঢ়িয়াকৈ খাই লওঁ মাৰেনে মই আজিৰ পৰা ষ্টাৰ্ট কৰিম এক্সাৰচাইজটো আজি চেষ্টৰ পৰা ষ্টাৰ্ট কৰিম তো ভিডিঅ' এটা বনাম বাৰু ভালকৈ মোৰ মিনি জিমটোত আজি নবনাওঁ খালি আজিৰ পৰা ষ্টাৰ্ট কৰি লওঁ কেইটা হ'ল পাঁচটা মাৰি দিছে মোৰ এইটো 2 নম্বৰটো আৰু নোৱাৰোঁ মই বাই বাই 2 hours later. এইমাত্ৰ এক্সাৰচাইজ কৰি আহিছোঁ প্ৰায় 5 মাহমানৰ পাছত এক্সাৰচাইজ কৰিছোঁ মানে আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু মোৰ ঘৰতে যিটো মিনি জিম আছে চ' জিমটো মই এদিনাখন এটা ভিডিঅ' বনাই আপোনালোকক দেখাম বাৰু আজি দেখুওৱা নাই কেলৈ আজিৰ পৰা এক্সাৰচাইজটো ষ্টাৰ্ট কৰিছোঁহে চ' অলপ দিন ষ্টাৰ্ট কৰি লওঁ মানে এক্সাৰচাইজটো অলপ দিন কৰি লওঁ তাৰপিছত দেখাম এদিনাখনি ভাল লাগি গৈছে গাটো আজি বহুত দিনৰ মূৰত কৰিছোঁ মানুহ সদায় ফিট থাকিব লাগে ভালকৈ থাকিব লাগে দিনটোত অন্ততঃ 12 ঘণ্টাৰ ভিতৰত 1 ঘণ্টামান হ'লেও নিজৰ শৰীৰটোক দিব লাগে বাই বাই